हेलो गाइस अस्सलामु आलैकुम। फाइनली बर्तमान राति 11টা বাজিল। মই ভাবিলোঁ ৰাতিৰ চিনটো আপোনালোকক দেখাই দিওঁ যে কেনেকুৱা ধৰণৰ মুৰ্গীখিনি ৰাতিত থাকে আৰু কেনেকুৱা ধৰণৰ ৰাতি হ'লে ফাৰ্মখন কেনেকুৱা দেখা যায়, ভাল দেখা যায় না বেয়া দেখা যায় মই আপোনালোকক দেখাম। ৰাতিতে ভিডিঅ'টো কৰিবলৈ আৰম্ভ কৰিছোঁ। তো বৰ্তমান সেনেকুৱাকৈ ত্ৰিপালখন উঠাই ৰাখিছোঁ আৰু পোৱালিখিনিৰ ভিতৰত কিছুমান দানা খাই আছে, কিছুমানে পানী খাই আছে। মই ভিতৰত আজি 12 দিন হ'ল গাম্বুৰা ভেকচিনটো কৰিছোঁ। কৰাৰ পিছত আজি মই সেইফালে মোৰ এটা সৰু সুৰা ত্ৰিপালেদি ঘৰ এটা বনাই লৈছোঁ, তাতে থাকিবলৈ আৰম্ভ কৰিছোঁ। আৰু এইফালে পোৱালিখিনিয়ে সেনেকুৱাকৈ দানা খাই আছে, অলপ আগতে মই খেদি দিছোঁ। খেদি দিয়াৰ কাৰণে তেওঁলোকে সকলোৱে কোনোবাই দানা কোনোবাই পানী খাই আছে, আপোনালোকে দেখিবলৈ পাই আছে। তাৰমানে বেছি কৰি মুৰ্গীখিনি ৰাতিত দেখিলে বহুত ভাল লাগে। যেতিয়া মুৰ্গীখিনি দেখোঁ ৰাতি বহুত ভাল লাগে, সেইকাৰণে যে মানে যেতিয়া তেওঁলোকে সকলোৱে একলগতে দানা খায় পানী খায় তেতিয়া মনত এনেকুৱা এটা মানে ফিল হয় যে আচলতে মই প্ৰকৃততে এজন ফাৰ্মাৰ হওঁ। তেতিয়া মোক এনেকুৱা ফিল হয় যে আচলতে মই কিবা এটা কৰি আছোঁ, মোৰ এনেকুৱা মনত ফিল হয়। তো সেইকাৰণে মই নিজৰ যাতে দাদাগিৰিতে কাম কৰিব পাৰোঁ, নিজৰ মানে কাকো সোধা পোছাকৈ কাম কৰিব নালাগে, নিজে ৰাতিপুৱাই উঠি কামখিনি কৰি আকৌ গোটেই দিনটো কাম নাই, অলপ চোৱা চিতা কৰাৰ পিছত কোনো ধৰণৰ কাম নাথাকে, আকৌ সেই 4টাৰ পিছত কামখিনি কৰাৰ পিছত আকৌ 4টাৰ পিছত কামখিনি কৰা শেষ হোৱাৰ পিছত দানা পিনি সন্ধিয়া মাগৰিবৰ নামাজটো পঢ়ি আহি পেলাই আকৌ দানাখিনি দি দিয়াৰ লগে লগে আৰু গোটেই ৰাতিটো কাম নাই। সেনেকুৱা ধৰণৰ মুৰ্গীখিনিক মাজে মাজে অলপ খেদি দিওঁ। খেদি দিয়াৰ পিছত তেওঁলোকে মুৰ্গীখিনি সেনেকুৱা ধৰণৰ দানা খাই থাকে। তো বৰ্তমান মই 3টা বৰ্ডিঙত ভাগ কৰি দিছোঁ, 3টাত ভগাই দিছোঁ। সেনেকুৱা কৰি দানা খাই আছে। মই কিন্তু জেগাটো বেছিকৈ বঢ়াই দিছোঁ যাতে গৰম দিনত কোনো মুৰ্গী কোনোটাৰ গাঁৱতে যাতে লগ নালাগে। সেইকাৰণে মই মানে বৰ্ডিংখিনি অলপ ডাঙৰকৈ দিছোঁ যাতে কোনো ধৰণৰ প্ৰব্লেম নহয়। আজি এটা ভিডিঅ' মই দিবই নোৱাৰিলোঁ, মানে আজি মোৰ সৰু ভাইটিটোৱে গুৱাহাটীত গৈছে কিবা এটা কামত এয়াৰপৰ্টত। তাতে মোৰ খুৰাই ঠিকাদাৰ, তাতে পইচা আনিব গৈছে। সেইকাৰণে তেওঁ আজি গুৱাহাটীত যোৱাৰ কাৰণে মই আৰু মোৰ লগতে 2জনক লৈ গাম্বুৰা ভেকচিনটো মাৰিলোঁ। ভিডিঅ'টো মই বনাব পৰা নাই যদিও মই আপোনালোকক জনাই দিলোঁ ভিডিঅ'ৰ যোগে যে 12 দিন হোৱাৰ পিছত গাম্বুৰা ভেকচিনটো মাৰিব লাগে। তো ভেকচিন মৰাৰ পিছত এটা অলপ দুখৰ খবৰ হ'ল কি যে ভেকচিনটো ৰিয়েকশ্যন কৰাৰ পিছত এটা মৰ্টেলিটি হৈছে। মৰ্টেলিটিটো বৰ্তমানতো ঘৰটো লক কৰি ৰাখিছোঁ, লক কৰি ৰখাৰ পিছতো মই ভাবিছোঁ অলপ আপোনালোকক দেখাই কোনটো মৰ্টেলিটি হৈছে। মই জুম কৰি আনি আছোঁ, আপোনালোকে চাই থাকিব। এই তাতে মই আঁৰি থৈছোঁ, দেখা পাইছে আপোনালোকে নিশ্চয়। তো মৰ্টেলিটি হয়েই, যিহেতু ইমান মুৰ্গী আছে তাৰ ভিতৰতে কোনোবা এটা দুৰ্বল থাকিলে মৰ্টেলিটি হ'বই, সেইটো স্বাভাৱিক। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে। ৰাতিৰ ভিডিঅ'টো কেনেকুৱা হ'ল আপোনালোকে কমেণ্ট যোগে জনাব। দাদা আসসালামু আলাইকুম।